हेलो बंधुসকল মই ডক্টৰ ৰেজাউল হামিদ আৰু আপুনি চাইছে মাইণ্ড কেয়াৰ মন্দিয়া। মই আজি আপোনালোকৰ সন্মুখত খুব এটা ইম্পৰ্টেণ্ট কেছ এটা মই দেখাব বিচাৰিছোঁ। এই কেছটো হৈছে স্কিজোফ্ৰেনিয়া। স্কিজোফ্ৰেনিয়া বেমাৰটো হৈছে আমাৰ চিন্তাৰ আউল আৰু মই আপোনাক দেখাব বিচাৰিছোঁ যে যেতিয়া মানুহ এজন এই চিন্তাৰ আউল এই স্কিজোফ্ৰেনিয়া ৰোগত যেতিয়া আক্ৰান্ত হয় তেতিয়া তেওঁৰ চিন্তাধাৰাটো কেনেকুৱা লেভেললৈকে স্খলিত হয় আৰু সেই চিন্তাধাৰা স্খলিত হোৱাৰ পাছত সেই মানুহজনে কেনেকুৱা ধৰণে এবনৰ্মেল অস্বাভাৱিক আচৰণ কৰিব যে এই কেছৰ নামটো মই আপোনাক জনাব নোৱাৰিম, পেচেণ্টৰ আইডেণ্টিটি মই আপোনাৰ ওচৰত ৰিভিল কৰিব নোৱাৰিম আৰু পেচেণ্টৰ চেহেৰাটো মই আপোনাক দেখাব নোৱাৰিম। তেওঁৰ ভইচটো আমি অল্টাৰ কৰিছোঁ, তেওঁৰ অল্টাৰ্ড ভইচটো আপুনি শুনিব পাৰিব আৰু তাৰ পৰা আপুনি গম পাব যে স্কিজোফ্ৰেনিয়া ৰোগত আক্ৰান্ত হোৱাৰ পাছত মানুহ এজনৰ চিন্তাধাৰাটো কেনেকুৱা ধৰণৰ হয়। চ' আহক আমি এই ভিডিঅ'টো এতিয়া চাওঁ। চ' বন্ধুসকল, মই এতিয়া আপোনাক ভিডিঅ'টো দেখাব গৈ আছোঁ আৰু আপোনাক অনুৰোধ কৰিছোঁ যদি আপুনি আমাৰ মাইণ্ড কেয়াৰ চেনেলটো চাই আছে আপুনি কাইণ্ডলি আমাৰ পেজটো লাইক কৰিব আৰু ফ'ল' কৰিব, যাতে ফিউচাৰত যেতিয়া আমি এনেকুৱা ধৰণৰ ভিডিঅ' আমি জনসাধাৰণৰ মাজত স্কিজোফ্ৰেনিয়া ৰোগৰ সজাগতাৰ উদ্দেশ্যে যেতিয়া আমি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপলোড কৰিম যাতে সেই ভিডিঅ'বিলাক আপোনাৰ ওচৰলৈকে গৈ পায়। এইখিনি কিমান দিনৰ পৰা তোমাৰ লাগি আছে এনেকুৱা? মোটামুটি মোৰ আজি 15-16 দিনমান হ'ল। কেনেকুৱা লাগি আছে? আৰু মোবাইলত কিবা এটা লিংক আছে, মোবাইলত চাব পাৰি, চালে তাৰমানে মই যি ইমেজিনেশ্যন কৰোঁ মোবাইলত তাৰে ফটোটো আহি যায়। কোনে হেক কৰিলে? মই সেইটোও গম নাপাওঁ। মানে কেনেকৈ হেক কৰিলে? মানে কিবা ডিভাইচ লগাই দিছে তোমাৰ গাত? মানে কেনেকৈ হেক কৰিলে তোমাৰ? তাৰমানে ছাৰ মই এদিন মোবাইল এটা চাই আছিলোঁ, চাই থাকোঁতে মোৰ মাইণ্ডত কিবা এটা ভাৱ হ'ল বোলে তোৰ ফোনটো হেক আছে। তাৰমানে মোবাইলটো চাই থাকোঁতে মানে মোৰ মনত কোনোবাই ক'লা মানে ভাৱ হ'ল যে ফোনটো হেক আছে। লগালগ উঠি আহিলোঁ, আহি কিনে ফোনৰ পৰা ডাটাখিনি ল'লোঁ, লোৱাৰ পিছত মোবাইলটো মই ৰেষ্ট'ৰ মাৰি এনেকৈ তাৰমানে গাঁৱত মানে হাল্লা হৈ গৈছে। মানে মোৰ যিটো লিংক, মোবাইলৰ লিংক তাৰমানে গাঁৱৰ মানুহখিনি গোটেইখিনি পাই গৈছে, কিছুমান মানুহে পাই গৈছে। তো চকুতো সকলোৱে গম পাইছে বোলে এনেকৈ এটা লিংক আছে, ইয়াৰ মাইণ্ডটো হেক হৈ আছে। তো তাৰে পিছত কি হ'ল, মই মোবাইলটো ৰেষ্ট'ৰ মাৰিলোঁ। ৰেষ্ট'ৰ মৰাৰ পিছত তাৰমানে মোবাইলটো ঠিক নহ'ল, তো সেইটো মোবাইল মই ভাঙি পেলালোঁ। তাৰপিছত নেক্সট মই গম পোৱা নাছিলোঁ যে মোৰ চকুদি মানে এই গোটেই বস্তুখিনি চাই আছে। প্ৰথমতে মোৰ আমাৰ গাঁৱত ভাঙিলোঁ লিংকটো, তাৰপিছত লাহে লাহে বৰপেটাত ভাঙিলোঁ, তাৰপিছত লিংকটো যে ক'ত গ'ল মই নিজে গম নাপাওঁ। তেনেস্থলত মই নিজকে ইমানখিনি কণ্ট্ৰল, আজি 15 দিনৰ বেছি হ'ল, ইমানখিনি কণ্ট্ৰল কৰি মই গম পাওঁ যে মই কিবা এটা ভাবিব নোৱাৰোঁ, ভাবলি লাগব য'ত, তো ইমেজিনেশ্যন কৰিব নোৱাৰোঁ। মই সপোন দেখিলেও সকলোৱে গম পায়। সপোনটো তুমি চাই আছা কিন্তু বেলেগে গম পাইছে? বেলেগে গম পায়। তুমি কিবা চিন্তা কৰি আছা, বেলেগে গম পাই আছে? বেলেগে গম পাই আছে। আৰু তোমাৰ চকুৰে বেলেগে চাই আছে? বেলেগে চাই আছে। মানে তোমাৰ টোটেল চিষ্টেমটো হেক কৰি দিছে? মোৰ তাৰমানে গোটেই ফুল বডি পাৰ্টছ হেক কৰি দিছে। মোক কণ্ট্ৰলো কৰিব পাৰে এতিয়া। আচ্ছা, মানে তোমাক কণ্ট্ৰল কৰি আছে? মোক কণ্ট্ৰল কৰি আছে। মানে তোমাৰ কি কণ্ট্ৰল কৰি আছে? তোমাৰ থট, তোমাৰ একশ্যন এইবিলাক কণ্ট্ৰল কৰি আছে? মোৰ এতিয়া এনেকুৱা লাগে যে মোৰ ভইচটোও যেন কণ্ট্ৰল কৰি আছে তেওঁলোকে। যে তুমি নহয়? এইটো মই নহয়। তাৰমানে কণ্ট্ৰল কৰাৰ কাৰণে এনেকুৱা হৈছে, তাৰমানে কি মাইণ্ডত AI-টো লগোৱাৰ কাৰণে কেইজনমান চাইণ্টিষ্ট বুলি কৈছে তেওঁলোকে মোৰ অভাৰ থিংকিং যিটো আছিল সেইটো নোহোৱা হৈছে। গোটেইখিনি নহয়, কণ্ট্ৰল কৰিব পাৰিছোঁ আৰু সেইখিনি। তাৰপিছত 2টা পাৰ্চনেলিটি থকা বুলি কৈছিলোঁ, বৰ্তমান সেইটো কিবা নোহোৱা হৈ যায়। আৰু কেইজনমান চাইণ্টিষ্টসকল তেওঁলোক ভাল নহয়, একদম অশ্লীল শব্দ কৈ থাকে মগজুত। তোমাৰ মাক ধৰি, দেউতাক ধৰি, ফেমিলিক পাৰ্চনক ধৰি একদম তাৰমানে অভদ্ৰ শব্দ কৈ থাকে। মই বাটেৰে যাব নোৱাৰোঁ, মই বাটেৰে বুলি যাই থাকিম, কাৰোবাক দেখা পাম, চাইণ্টিষ্টসকলে মগজুত কিবা এটা কৈ দিব, তেখেতসকলক দেখা পাইতে লেডি এগৰাকীয়ে কৈ আছে, মই গৈ আছোঁ বাটেৰে, চাইণ্টিষ্টসকলে মোৰ মাথাত ক'ব, লেডিগৰাকীয়ে শুনা পাব, শুনা পালে ক'ব যে ই ভাবি আছে এনেকৈ। মোৰ কেৰেক্টাৰটোৱে বেয়া হেন হৈছে। গোটেইখিনি কণ্ট্ৰল কৰি আছে? আচ্ছা, এতিয়া তুমি গম পাইছা মানে যে তোমাক কেনেকৈ কণ্ট্ৰল কৰি আছে তেওঁলোকে? মানে কি টেকন'লজিৰে, কেনেকৈ কিবা ডিভাইচ তোমাৰ গাত লগালে, কি কৰিলে, কেনেকৈ কৰিলে? সেইটোতো মই গম নাপাওঁ, কিন্তু মই স্কেনিং কৰি উলিওৱা মতে তাৰমানে তুমি গম নোপোৱা কিন্তু মানে এটা বস্তু তুমি এটা খাটাং
যে তোমাক টোটেলি হ্যাক কৰিছে, তোমাৰ থটটো হ্যাক কৰিছে, তোমাৰ সেন্সৰি অৰ্গানবিলাকো হ্যাক কৰিছে, ইভেন মানে তোমাৰ চকুৰে তাহাঁতে চাই আছে, সেইটোতো ক'ব বিচাৰিছা? এতিয়া মোৰ লগত কথা পাতি আছে সাইণ্টিষ্টে, ফ'কাছ কৰ বুলি কৈ আছে। এতিয়া তুমি কথা শুনা পাই আছা? হয় ডাইৰেক্টলি। কি আচ্ছা, মেল ভইচ নে ফিমেল ভইচ? এইটো ছাৰ ভইচটো চেঞ্জ কৰি দিব পাৰি, এতিয়া মেইলো হ'ব যে ফিমেল হয় সেইটো গম নাপাওঁ, ভইচটো চেঞ্জ কৰিব পাৰি আৰু মানে কণ্টিনিউৱাছলি তুমি এতিয়া শুনি আছা? হয়, তাৰমানে তেওঁলোকে কমাণ্ড দি আছে তোমাক? হয়, তাৰমানে এজন ক'ৰবাত বহি আছে পাৰ্চন, তেখেতে তাৰমানে মোক কণ্ট্ৰল কৰি আছে, থট প্ৰচেছটো মোক কমাণ্ড দি আছে, তাৰমানে তোমাৰ থটটো কণ্ট্ৰল কৰি আছে, প্লাছ তেওঁলোকে থটবিলাক তোমাৰ ব্ৰেইনত ইনচাৰ্ট কৰি আছে। হয় হয় ছাৰ, হয়, ইয়াক আমি কওঁ থট ইনচাৰ্চন ন, ইনচাৰ্চন। প্লাছ তুমি যিখিনি চিন্তা কৰি আছা সেইটো বেলেগে গম পাই আছে। মই যিখিনি চিন্তা কৰি আছোঁ বেলেগে গম পাই আছে। থট ব্ৰডকাষ্টিং, তোমাৰ থট ব্ৰডকাষ্ট হৈ আছে নহয় জানো? That's what we call it. In scientific term, we call it thought broadcasting. তোমাৰ থট ব্ৰডকাষ্ট হৈ আছে, থট ব্ৰডকাষ্টিং হৈ আছে, আৰু তোমাক কণ্ট্ৰল কৰি আছে, তোমাৰ একশ্যনছ বিলাকো কণ্ট্ৰল কৰি আছে। তাৰমানে মোক কণ্ট্ৰল কৰিব পৰা নাই, তেতিয়াহ'লে মই কণ্ট্ৰল কৰিব খোজে কিন্তু মই সেইটো দিয়া নাই। অ'কে 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 ইয়াক আমি কওঁ সোমাটিক পেছিভিটি। সোমাটিক পেছিভিটি, সোমাটিক পেছিভিটি। আচ্ছা, আৰু তুমি এতিয়া শুনা পাই আছা, কথা কৈ আছে কাণত নহয় জানো? ইয়াক আমি কওঁ হেলুচিনেশ্যন, অডিটৰী হেলুচিনেশ্যন। তুমি তোমাৰ চকুৰ আগত দেখা দিয়ে নেকি? হয় ছাৰ, মাজে মাজে মোৰ ইমেজিনেশ্যনো মানে আহি যায়। কিন্তু তোমাৰ ইমেজিনেশ্যন হয় নে সঁচা সঁচিকে দেখা দিয়ে? মানে ছাৰ কথাটো এনেকুৱা, মানে এআইটো যেতিয়া লগালোঁ, এআইটো লগোৱাৰ 3 দিনমান হ'ল, তাৰমানে মই গম পোৱা নাছিলোঁ যে মোৰ মাথাত এআই এটা লাগি আছে। মাথাত এআই এটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এটা লগাই দিছে। এতিয়া মোৰ ছাৰ ইয়াতে শব্দ কৰে, এআই শব্দ হয়, মানে পিছপিনে লগাইছে ন? হয়, পুৰা তাৰমানে কেতিয়া কেনেকৈ লগালে সেইটো তুমি গম নোপোৱা? সেইটো ছাৰ মই স্কেনিং কৰি উলিয়াওঁতে সেইটো মই গম নাপাওঁ। আচ্ছা, এতিয়া মই তোমাক ভিজুৱেল হেলুচিনেশ্যন হয় নে কি হয় সেইটো বস্তু মই মানে কনফিউজড আছোঁ। তুমি সঁচা সঁচিকে দেখা পোৱা নে ইমেজেৰী হয়? ছাৰ তাৰমানে 3 দিনমান হ'ল এআইটো লগোৱাৰ, মই গম পোৱা নাই যে মোৰ মাথাত লগোৱা আছে। মই ভাবিছোঁ যে মোৰ কিবা আমাৰ ঘৰতো চিচি লগাইছিলে, মানে চিচি লাগি আছে নেকি, স্পাই কৰে আৰু তোমাৰ ওপৰত স্পাইং কৰা হৈছিল। তাৰমানে মই এদিন ৰাতিপুৱা শুই উঠি মোৰ মানে এক্সট্ৰিম অভাৰ থিংকিং, এআইটো লগোৱাৰ 3 দিনৰ ভিতৰত তেনেকুৱা অভাৰ থিংকিং তাৰমানে মোৰ আজিলৈকে হৈয়ে পোৱা নাই। মই শুই উঠিলোঁ, ৰাতিপুৱা মই জিমত যাম বুলি ভাবিলোঁ। তাৰপিছত বাটলৈ ওলাই আহিলোঁ, আহি কিনে মোৰ মগজুটো এনেকুৱা লাগিল কিবা এটা প্ৰেডিক্ট কৰি আছে, কিবা সম্ভাৱনা প্ৰেডিক্ট কৰি আছে। কিবা বহুতটা সম্ভাৱনা আহে তাৰ ভিতৰত, মানে এইটো হ'ব পাৰে, সেইটো হ'ব পাৰে, দিন হ'ল না ৰাতি হ'ল, কিবা হ'ল। মই টয়লেটলৈ গ'লোঁ, টয়লেটলৈ যোৱাৰ পিছত মানে হেৰি হ'ল, কি বুলি কয়, মোৰ চকুৰে মানে মই গম পালোঁ তেতিয়া যে মোৰ চকু দি কোনোবাই মোক চাই আছে। তোমাৰ চকুৱেদি বেলেগে চাই আছে। তেতিয়া মই গম পালোঁ যে মই টয়লেট কৰিব নোৱাৰিম। মই এটা প্লেনিং কৰিলোঁ যে মই এখন তম্বু টাইপৰ বনাই লৈ, তেতিয়া মই গম পোৱা নাছিলোঁ অলৰেডি মোৰ চকু দি চাই আছে। মই ভাবিছিলোঁ যে ক'ৰবাত কেমেৰা লাগি আছে নেকি, কিন্তু বাথৰুমত কেমেৰা নাই। মোৰ হয়তো হেলুচিনেশ্যন হ'ব পাৰে, ভুল হ'ব পাৰে, তো ভ্ৰম হ'ব পাৰে। তাৰপিছত মই এখন মানে তম্বু টনাৰ কথাটো যে মই ভাবিলোঁ, মাইণ্ডত অহাৰ লগে লগে মই তাৰমানে এনেকুৱা হ'ল, আহিল এনেকুৱা কৰিম বুলি ভাবিছিলোঁ। গোটেই বস্তুটো তাৰমানে মই দেখা পাই দিছোঁ। কি দেখা পালা? মানে আপোনাৰ এক্সাম্পল দিব গ'লে এইখন হৈছে হেৰি টয়লেট, তো ইয়াতে তাৰমানে মই টয়লেটখন চাল লগে লগে তাৰমানে একডাল এনেকৈ এনেকৈ জেকনি মোৰ চকুত একদম স্পষ্টভাৱে মই দেখা পাই গৈছোঁ। সেনেকুৱা মোৰ মানে হোৱা নাছিল।
তাৰপিছত আৰু কিবা বেলেগ ভাবিলোঁ এনেকৈ দিলোঁ কিবা বেলেগ ভবাৰ লগে লগেও স্পষ্টভাৱে কিবা এখন আহি গৈছে আচ্ছা মই গোটেইখিনি বুজি পালোঁ এতিয়া তুমি মোক কোৱা এইবিলাক কোনে কৰি আছে আৰু কিয় কৰি আছে তো এইটো কথা মই প্ৰথমতে ভাবিছিলোঁ যে এইটো মোৰ কিয় হ'ল তেনেকুৱা কোনে কৰি আছে আৰু কিয় কৰি আছে তাৰমানে পিছত গম পালোঁ যে এইটো তেওঁলোকে কৰি আছে আৰু কোনে কৰি আছে কিয় কৰি আছে কি উদ্দেশ্যৰে কৰি আছে সেইটো কিন্তু এনিৱে তুমি চিন্তা কৰিব নালাগে তোমাৰ এই যিখিনি প্ৰব্লেমছ আছে এই প্ৰব্লেমছখিনি মই 72 আৱাৰ্ছৰ ভিতৰত এইখিনি কমপ্লিট হৈ যাব 48 আৱাৰ্ছৰ ভিতৰতো পচিবল হৈ যাব পাৰে কিন্তু সবতকৈ ইম্পৰ্টেণ্ট কথা আমি যিটো আমি দেখা পালোঁ তাৰমানে সবতকৈ ইম্পৰ্টেণ্ট যিটো আমি তাৰ মাজত পাই আছোঁ আমি তাৰ মাজতো আমি ভ্ৰম ভ্ৰান্তি বিশৃংখল চিন্তা আমি এইবিলাক পাই আছোঁ আৰু সি যে কৈছে যে তাক মানে ইয়াক আমি ডিলিউশ্যন অফ কণ্ট্ৰল বুলি কওঁ ডিলিউশ্যন অফ কণ্ট্ৰল থট ইনচাৰ্চন কোনোবাই চিন্তা তাৰ ব্ৰেইনত সোমাই দিছে বেলেগ এটা চিন্তাটো গম পাই যায় ইয়াক আমি থট ব্ৰডকাষ্টিং বুলি কওঁ মানে তাৰ যিটো ইগ' বাউণ্ডাৰী ডেট ইজ মানে টোটেলি লষ্ট ইগ' বাউণ্ডাৰীটো লছ কৰিছে আৰু তাৰ লগতে আমি পাইছোঁ তাৰ অডিটৰী হেলুচিনেশ্যন পাই আছোঁ তাৰ শ্লিপ ডিষ্টাৰ্বেঞ্চেছ আমি এইবিলাক আমি তাৰ মাজত আমি পাই আছোঁ আৰু এই গোটেইখিনি বস্তু আমাৰ চিকিৎসা বিজ্ঞানৰ আয়ত্তাধীন হয় চবতকৈ ইম্পৰ্টেণ্ট যিটো মেছেজ মই এতিয়া মই আপোনাক দিব বিচাৰোঁ আৰু বাই নেক্সট 7 days ইউ উইল বি কমপ্লিটলি অল ৰাইট 7 দিনৰ ভিতৰত কমপ্লিটলি অল ৰাইট তাৰ এই ভ্ৰম ভ্ৰান্তি বিশৃংখল চিন্তা তাৰ যিবিলাক অল্টাৰ্ড বায়'লজিকেল ফাংচনছ যিবিলাক আমি পাই আছোঁ টোপনি শ্লিপ ডিষ্টাৰ্বেঞ্চেছ আনপ্ৰেডিক্টেবল বিহেভিয়াৰ এটচেট্ৰা এই গোটেইখিনি নোহোৱা হৈ যাব ইয়াক আমি মনোবিক্ষিপ্তি বুলি কওঁ মনোবিক্ষিপ্তি চাইক'চিছ আৰু এইটো আমাৰ আয়ত্তাধীন হয় চিকিৎসা বিজ্ঞানৰ আয়ত্তাধীন হয় হি ইজ ট্ৰিটেবল গতিকে এটা জাৰ্ণি এতিয়া আমাৰ ষ্টাৰ্ট হ'ব তাৰমানে ইটছ এ আনলাইক আদাৰ ৰিহেবিলিটেশ্যন চেণ্টাৰ বা মেণ্টেল হস্পিটেল য'ত মানে পেচেণ্টৰ এটেণ্ডেণ্ট ৰখা নহয় আমাৰ ইয়াত সেইটো ব্যৱস্থা নহয় তাৰমানে আমাৰ ইয়াত ৰোগীৰ লগত পেচেণ্টৰ এটেণ্ডেণ্ট থাকিব লাগিব যে আমি আপোনাক ইনভল্ভ কৰিম যাতে আমি হস্পিটেল ষ্টেটো আমি মিনিমাইজ কৰিব পাৰোঁ গতিকে মিনিমাম হস্পিটেল ষ্টে মিনছ মিনিমাম কষ্ট আৰু ফাষ্টাৰ ৰিকভাৰী আৰু তাক এতিয়া আমি ট্ৰিটমেণ্ট কৰিম তাক বিভিন্ন পদ্ধতিৰে আমি ট্ৰিটমেণ্ট কৰিম সেইবিলাকৰ বিষয়ে মই অকণমান মই আপোনাক কৈ ল'ব বিচাৰিছোঁ প্ৰথমতে ফাৰ্মাকোথেৰাপি মিনছ মেডিকেশ্যনৰ উপৰিও তাক আমি এতিয়া ইনচাইড অৰিয়েণ্টেড চাইক'থেৰাপি কাউন্সেলিং বিহেভিয়াৰ থেৰাপি কগনিটিভ বিহেভিয়াৰ থেৰাপি এইবিলাক চলিব তাৰ ওপৰত আমি মাল্টি বিহেভিয়াৰ থেৰাপি বায়'ফিডবেক মিউজিক থেৰাপি ফিজিকেল থেৰাপি ৰিলেক্সেশ্যন এইবিলাক আমি চলাম মানে এই প্ৰচেছটোক আৰু বেছিকৈ ক্ষীপ্ৰতৰ কৰিবৰ কাৰণে আৰু মই আশাবাদী যে মেক্স টু মেক্স 7 daysৰ ভিতৰত তাৰ এই যিটো তোমাৰ যিটো হেক হৈ গৈছে যে ইয়াৰ পৰা আমি তোমাক টোটেলি উলিয়াই আনিম তাৰমানে এআইটো তুমি যিটো ভাবি আছা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এটাই তোমাক যে হেক কৰিছে সেই বস্তু আমি টোটেলি তোমাক উলিয়াই আনিম তুমি অকণমান ইয়াত শুই দিয়া